সাংঘাতিক এটা ব্যস্ত দিন আজি। নমস্কাৰ সকলোকে। আজি এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ব্যস্ততাটো এনেকুৱা ধৰণৰ, আজি ঘৰত সত্যনাৰায়ণ পূজাও পাতিছোঁ আৰু এতিয়া যাবলৈ লৈছোঁ দেওশাল শিৱ মন্দিৰ। জাগিৰোডৰ পৰা ৩-৪ কিলোমিটাৰমান আঁতৰত আছে। আৰু এতিয়া আমি আহি পালোঁ জাগিৰোডৰ পেপাৰ মিল। আগতে ইয়াতে পেপাৰ মিল আছিল, এতিয়া টাটা ছেমি কণ্ডাক্টৰ প্লাণ্ট হ'বলৈ গৈ আছে। এই জেগাখিনি পালে মানে অতীতলৈ মনত পৰি যায়, মানে মোৰ কলেজীয়া লাইফলৈ মনত পৰি যায়। কলেজৰ বহুত লগৰ আছিলে ইয়াতে, আৰু এতিয়া ইয়াতে একোৱেই নাই, অকল হস্পিটেলখন আছে আৰু কেন্দ্ৰীয় বিদ্যালয়খন আছে। বহুত বছৰ আগৰ পৰা শুনি আছিলোঁ যে HPC বন্ধ হ'ব, কিন্তু সঁচাকৈ যে বন্ধ হৈ যাব সেইটোতো মানে কল্পনাই কৰা নাছিলোঁ। মোৰ কলেজৰ বহুত ফ্ৰেণ্ড আছিলে, তো তেতিয়া সেনেকৈ আহোঁ আগতে। বহুত মেমৰিজ আছে। মানে পূজাৰ সময়তো HPCৰ পূজা মণ্ডপটো মেণ্ডেটৰী আছিলে। বাৰু যি কি নহওক, আহি পালোঁ এতিয়া দেওশাল শিৱস্থান। খুব এটা সুন্দৰ পৰিৱেশ, আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিম। এইফালে ৰাজহাঁহটোতো বহুত বছৰৰ মূৰত দেখিছোঁ। মানে আজিকালি, আগতে আছিলে গাঁৱত, আজিকালি আছে যদিও মই দেখা নাই চাগে। আৰু এইফালে আছে পুৰণা মন্দিৰ ভাগ। জন্মৰ পৰাই বুলি ক'ব লাগিব, মানে মনত থকাৰ পৰাই এই শিৱ মন্দিৰটোলৈ আহোঁ। আৰু বহুত ভিৰ হৈছিলে আগতেতো, ইয়াত সোমাব নোৱাৰা আছিলে। মানে গাখীৰ থালত লৈ আহিলে পূৰা বাগৰি গৈছিলে। আৰু এতিয়া এইফালে নতুনকৈ বনালে, বহুত বছৰ হ'ল বনোৱাটো। আৰু এতিয়া আহল বহল হৈছে আৰু বহুত ডাঙৰকৈ বনাইছে। এতিয়া মানুহবিলাক আহিবলৈ সুবিধা হৈছে। আৰু দুইফালে এনেকৈ চাকি জ্বলোৱা দুটা জেগা আছে। বাহিৰতে চাকি জ্বলোৱা সুবিধাটো কৰি দিছে। আৰু এইফালে ভিতৰৰ মন্দিৰভাগ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ পূজা কৰাৰ আগতে। আৰু ধুনীয়াকৈ ছিষ্টেমেটিক কৰিছে আজিকালি, মানে বহুত বেছি অসুবিধা নহয়। টিলিঙাৰ মাতটো শুনি একদম মনটো পূৰা মানে ভাল লাগি গৈছে ভিডিঅ'টো এডিটিং কৰি থাকোঁতে। আৰু এতিয়া ঘৰ আহি পালোঁ। ঘৰ আহি পাই এইফালে আকৌ মায়ে প্ৰসাদ ধোৱা আৰম্ভ কৰিলে। এইফালে বৰ্তা ওচৰৰে, তেখেতে তামোল পাণবিলাক কাটি যোগাৰ কৰিছে। আৰু এইফালে মই দেওৰ লগত অলপমান ঘোলটো বনোৱাত, প্ৰসাদ যোনটো মেইন সত্যনাৰায়ণ পূজাৰ প্ৰসাদ চবৰে ফেভৰেট হয়, সেইটো বনোৱাত অলপমান সহায় কৰিছোঁ। এইফালে কল দিছোঁ, মালভোগ কল ব্যৱহাৰ কৰিছোঁ। আৰু এইফালে 5 পোৱা লাগে বুলি কয় চব, ঘিউ, মৌ, গাখীৰ, আটা আৰু পিঠাগুড়ি, বহুত কিবাকিবি দিয়ে। আৰু লাষ্টতে লং ইলাচি, ডালচেনি অলপমান দি দিছে। আৰু মেইন প্ৰসাদটো ৰেডি হৈ গৈছে। আৰু এইফালে বৰ্তাহঁতেও বাকী ফলাহাৰবোৰ কাটিবলৈ আৰম্ভ কৰিছে। আৰু এইফালে পূজা আৰম্ভ কৰিছে। পূজাটো আপোনালোকক নেদেখুৱাওঁ বাৰু, পূজা সমাপ্ত হ'ল। আৰু সকলোকে বিদায় দি খানাও বনালোঁ। খানাটোও নেদেখাওঁ আজি, ব'ৰ হৈ যাব নহ'লে আপোনালোকে। একদম চিম্পুল ভাত বনাইছোঁ আৰু বুটৰ দাইল বনাইছোঁ। আৰু এইফালে এখন মিক্স ভেজ বনাইছোঁ আৰু অকণমান বিলাহী চাটনি। পূজা বুলি যিহেতু গোটেই দিনটো ব্ৰতত আছিলোঁ, আৰু ৰাতিৰ ভাত সাজ মানে পূৰা অমৃত খোৱা নিচিনা লাগিছে। আৰু তাতে কলপাতত খাইছোঁ। আৰু যি কি নহওক, আজিলৈ শুভৰাত্ৰি।